শুভ সকাল, নমস্কার। গঙ্গা, গীতা, গায়ত্রী, ভগবত ভক্ত ভগবান শ্রীরামকৃষ্ণ গুরু হরি হরি গুরু, হরে কৃষ্ণ 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 হরে হরে, হরে রাম 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 হরে হরে। শ্রী শ্রী দুর্গা শারদা রামকৃষ্ণ শরণাম। শ্রী শ্রী দুর্গা শারদা রামকৃষ্ণ শরণাম। শ্রী শ্রী দুর্গা শারদা রামকৃষ্ণ শরণাম। আজ পবিত্র চৈত্র নবরাত্রির চতুর্থ দিন, মা কুষ্মান্ডা দেবীর আজকে পূজা। আসুন মা কুষ্মান্ডা দেবীকে প্রণাম জানাই। ওম দেবী কুষ্মান্ডায় নমঃ। ইয়া দেবী সর্বভূতেষু কুষ্মান্ডা রূপেণ সংস্থিতা। নমস্তস্যৈ 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 নমো নমঃ। মায়ের সকল সন্তানকে মায়ের গৃহ মন্দিরে স্বাগত জানাই। বড়দেরকে জানাই আমার ভক্তিপূর্ণ প্রণাম, প্রাণ ভরা ভালোবাসা। ছোটদেরকে জানাই প্রাণ ভরা ভালোবাসা, আন্তরিক শুভেচ্ছা। আজ চৈত্র নবরাত্রির পূর্ণ প্রভাতে ঠাকুর মা স্বামীজি গুরুদেবের শ্রীপাদ পদ্মে আমার অনন্ত অভূমি লুণ্ঠিত প্রণাম, অন্তরের অন্তঃস্থলের ভালোবাসা, শ্রদ্ধাঞ্জলি, ভক্তি পুষ্পাঞ্জলি নিবেদন করিয়া আমি নিত্য পাঠে প্রবেশ করছি। পবিত্র পুণ্য প্রভাতে গুরু বন্দনা দিয়ে শুরু করছি। মেধা সুক্তম। ওম শ্রী গুরুভ্যো নমঃ। হরিঃ ওম। ইয়শ্ছন্দসাং বৃষভ বিশ্বরূপঃ ছন্দবদ্ধমৃতা সম্বভূব সমেন্দ্র মেধয়া স্পৃণোতু অমৃতস্য দেবধারণ ভূয়াসম শরীরং মে বিচর্ষণম জিহ্বা মে মধুমাত্তমা কর্ণাভ্যাং ভুরি বিশ্রুবম ব্রহ্মণ কোশসী মেধয়া পিহিতঃ শ্রুতং মে গোপয়া। ওম শান্তি শান্তি শান্তি। ওম মেধা দেবী যুষমানা ন আগাদ বিশ্বাচি ভদ্রা সুমানস্যমানা তয়া জুষ্ঠানুদমানা দুরাক্তা আন বৃহদ্দেম বিদথে সুবীরা আহা তয়া জুষ্ট ঋষির্ভবতি দেবী তয়া ব্রহ্মগত শ্রীরুত ত্বয়া ত্বয়া জুষ্টশ্চিত্রং বিন্দুতে বসুষান যুজুষ দ্রবিণো ন মেধে মেধাং ম ইন্দ্র দদাতু মেধাং দেবী সরস্বতী মেধাং মে অশ্বিনা বুভা বাধত্যং পুষ্কর স্রজা অপ্সরাসু চ ইয়া মেধা গন্ধর্বেষু চ জন্মনঃ দৈবীং মেধা সরস্বতী সামা আং মেধাসুরভির্যুষো তাগো স্বাহা আমা আং মেধাসুর বিশ্বরূপা হিরণ্যবর্ণা জগতি জগম্যা ঊর্জস্বতি পয়োষা পিন্মমানাশা মা আং মেধাসু প্রতীকা যুষন্তাম ময়ি মেধাং ময়ি প্রজং ময়গ্নিস্তেজ দধাতু ময়ি মেধাং ময়ি প্রজং ময়ীন্দ্র ইন্দ্রিয়ং দধাতু ময়ি মেধাং ময়ি প্রজং মহি সূর্য ভাজো দধাতু। ওম হংস হংসায় বিদ্মহে পরমহংসায় ধীমহি তন্নো হংস প্রচোদয়াৎ। ওম সহনা ভবতু সহনো ভুনাক্তু সহ বীর্যং করবাবহৈ তেজস্বিনাবধীতমস্তু মা বিদ্বিষাবহৈ। ওম শান্তি শান্তি শান্তি। হরি ওম। জয় গুরুদেব। গুরু পরম্পরায় সকল পূজ্যপাদ সদ্গুরু শ্রীপাদ পদ্মে পবিত্র পুণ্য প্রভাতে আমার অনন্ত অভূমি লুণ্ঠিত প্রণাম, অন্তরের অন্তঃস্থলের ভালোবাসা, শ্রদ্ধাঞ্জলি, ভক্তি পুষ্পাঞ্জলি অর্পণ করিয়া আজকে দুর্গা সপ্তশতী পাঠে প্রবেশ করছি। দুর্গা সপ্তশতী পাঠের আজকে চতুর্থ দিনে আমি অষ্টম অধ্যায় থেকে পাঠ করব। শ্রী শ্রী চণ্ডী
এই মহাপবিত্র গ্রন্থখানি থেকে আমি উত্তম চরিত্র অষ্টম অধ্যায় এই পরিচ্ছেদ থেকে পাঠ শুরু করব। মায়ের সকল সন্তানের কাছে আমার করজোড়ের অনুরোধ, আপনারা প্লিজ শেষ পর্যন্ত মায়ের গৃহ মন্দিরের সঙ্গে থাকবেন। ওম নমো যথাগ্নির্দাহিকা শক্তি রামকৃষ্ণে স্থিতা হিয়া সর্ববিদ্যা স্বরূপং তং শারদাং প্রণমাম্যহম, শারদাং প্রণমাম্যহম, শারদাং প্রণমাম্যহম। উত্তর চরিত্র অষ্টম অধ্যায়। ধ্যান। অরুণাং করুণাতরঙ্গিতাক্ষিং ধৃতপাশাঙ্কুশ মুখ্যচাপহস্তম অনিমাদিভিরাবৃতং ময়ূখৈরহমিত্যেব বিভাবয়ে ভবানীম। অষ্টম অধ্যায়। রক্তবীজবধ। ঋষিরুবাচ চণ্ডে চ নিহতে দৈত্যে মুণ্ডে চ বিনিপাতিতে বহুলেষু চ সৈন্যেষু ক্ষয়িতেষ্য সুরেশ্বরः ততো কোপাপরাধীনচেত শুম্ভ প্রতাপবান উদয়োগং সর্বসৈন্যানাং দৈত্যানামাদিদেশः অদ্য সর্ববलै দৈত্যः ষড়শীতিरुदायुधा কম্বুনাং চতুরশীতি নির্যান্তু স্ববৈলবৃতাः কোটিবীর্যাণি পঞ্চাশদসুরাणां কুলাनि वै शतं कुलानि धौमानां निर्गच्छन्तु ममाज्ञया कालकादौर्हिदा मौरिजाः कालकेयास्तथासुराः युद्धाय सज्जा निर्जान्तु आज्ञया त्वरिता मम इत्याज्ञप्यासुरपति शुम्भो भैरवशासन निर्जगां महासैन्यसहस्रैर्बहुविव्रतिः आयातं चण्डिका दृष्टा तत्सैन्यमयति भीषणं ज्यासैन्य पुरायमास धरणी गगनान्तरम् ततो सिंहो महानादवमितव ततो सिंहो महानादम् अतीव कृतवान् नृपो घण्टा स्वनेन तन्नादानम्बिका चोपबृहत् अयत् ध्यानर्जासि सिंहघण्टानां शब्दपूरित दिङ्मुखा निनादैर्विषयेण कालीजिज्ञे विस्तरितानुना तन्निनादम् उपसृत्य दैत्यसैन्यश्चतुर्दिशं देवी सिंहस्तथा काली शरशै परिवारितः एतस्मिन्नन्तरे भूपो विनाशाय सुरदिशं भवायमार सिंहनामोऽति वीर्यबलान्वितः ब्रह्मैषगोः विष्णुनां तथेन्द्रस्य च शक्तयः शरीरेभ्यो विनिष्क्रम्य तद्रूपैश्चण्डिकां यजुः यस्य देवस्य यद्रूपं यथा भूषणवाहनं तद्वदेव हि तच्छक्तिरसुरान् युद्धमाजजौ हंसयुक्तो विमानाग्रे साक्षसूत्र कमण्डलुः आयता ब्रह्मण शक्तिर्ब्रह्माणि सा विधीयते महेश्वरी वृषरूढा त्रिशूलवरधारिणी महाहिवलया प्राप्ता चन्द्ररेखा विभूषणा कौमारी शक्तिहस्ता च मयूरवरवाहना युद्धं भाजजौ दैत्यानाम्बिका गुहोरूपिणी तथैव वैष्णवी शक्तिर्गरुडोपरि संस्थिता शङ्खचक्र गदाशाङ्ग खड्गहस्तभुपाजजौ यज्ञवाराहुमतुलां रूपं या बिभ्रतो हरेः शक्ति सप्पजजौ तत्र वाराहिं बिभ्रति तनुं नारसिंही निसंहस्य बिभ्रति सदृशं वपुः प्राप्ता तत्र षटाक्षे प्रक्षिप्त नक्षत्र संहतिः वज्रहस्ता तथैवन्द्रे गजाराजो परिस्थिता प्राप्ता सहस्रनयना यथा शत्रुस्त तथैव सा
ततो परिवृत्तस्ताभिरीशानो देवशक्तिभिः हन्नन्तामसुरा शीघ्रं ममोपृत्तः चण्डिकम् ततो देवी शरीरत्तु विनिष्क्रान्तातिभीषणा चण्डिका शक्तिरत्तुग्रा शिवाशतनिनादिनी सा चाहो धूम्रजटिलोमीशानम् अपराजिता दूतत्वं गच्छ भगवान् पार्श्वं शुम्भो निशुम्भयः ब्रूहि शुम्भं निशुम्भं च दानवावोति गर्वितौ ये चान्ये दानवस्तत्र युद्धाय समुपस्थिता त्रैलोक्यम् इन्द्रो लभतां देव्या सन्तु हविर्भुजः यूयं प्रयातु पतलं यदि जीवितुमिच्छुत बलाबले पदतो चेत् भवन्तो युद्धकाङ्क्षिणः तदा गच्छतो तिप्पन्तो मचिवा पिशितेन वा यतो नियुक्तो दैत्येन तया देव्या शिवः स्वयं शिवोदूतीति लोकोऽस्मिन् तं शिवोदूतीति लोकेऽस्मिंस्तथा सा ख्यातिमागता तेऽपि श्रुत्या वचो देव्या सर्वाख्यातं महासुरः अमोषपूरिता जग्मुर्जत कात्यायनी स्थिता ततो प्रथमोऽग्रे शरशक्तुष्टिवृष्टिभिः बवर्षुरुद्धतामशास्तां देवी मामरारयोः सा च तान् प्रहितान् वनाञ्चूलचक्रो परोषधान् चिच्चेत् लीलायाध्मात धनुर्मुक्तैर्महेषुभिः तस्साग्रतस्तथा काली शूलपातो विदारितान् खट्टाङ्गो प्रोथितांश्चरन् कुर्वती व्याचरत्तदा कमण्डलु जलक्षेपो हतो विरिजन् हतो जसौ कमण्डलु जलक्षेपो हतो विरिजन् हतो जशः ब्रह्मणि चाकरच्छत्रन् येन स्म धावति महेश्वरी त्रिशूलेन तथा चक्रेण वैष्णवी दैत्यान् जघान कौमारी तथा शक्त्यातिकोपना ऐन्द्रिकुलीशपातेन शतोष दैत्यदानवः पेतुर्विदारिता पृथ्व्यां रुधिरौघो प्रवर्षिणः तुण्डो प्रहारविध्यस्ता दंष्ट्राग्गो खतो वक्षस वराहमूर्ता नपत्तंश्चक्रेण च विदीरितः नखैर्विद्यारितांश्चान्नान् भक्षयन्ति महासुरान् नारसिंही चचाराजौ नादापूर्णो दिगम्बरा चण्डाट्टहासैरसुरा शिवोदूत्याभिदूषितः पेतु पृथिव्यां प्रतितांश्चोखादथो सा तदा इति मातृगानं क्रुद्धं मर्दयन्तं महासुरान् दृष्टाभूपायैर्विविधैर्ने शूरदेवारि सैनिकाः पलायन् परान् दृष्टान् मातृगणार्दितान् युद्धं भजजौ क्रुद्धो रक्तबीजो महासुरोः रक्तबिन्दुर्यदा भूमौ पतत्तस्य शरीरतः समुत्पतति मेदिन्यस्तत्प्रमाणस्तदशरः युयुधे स गदापाणिरिन्द्रशक्ता महासुरः ततैश्चन्द्री स वज्रेण रक्तबीजं तरायत् पुलिशेना हतस्यासु तस्य शुश्रावशोणितं समत्तो हस्तुतो योधास्तद्रूपास्तत्पराक्रमः यावन्तो पतितस्तस्य शरीरात् रक्तबिन्दवः तावन्तो पुरुषा जातस्तद्बीर्यबलो विक्रमः ते चापि युयुधुस्तत्र पुरुषा रक्तसम्भवा समं मातृभिरत्तुग्रस्त्र पातति भीषणम् पुनश्च वज्रपातेन खतमस्य शिरो यदा बबाह रक्तं पुरुषस्ततो जाता सहस्रशः वैष्णवी समरे चैनं चक्रेणाभिजघानः गदया ताडयामास ऐन्द्रितमोऽसुरेश्वरं वैष्णवी चक्रभिन्नस्य रुधिरस्रावसम्भवैः
सहस्राशो जगद्व्याप्तं तत्प्रमाणै महासुरैः शक्तजघान कौमारी वाराही च तथा शिना महेश्वरी त्रिशूलेन रक्तबीजं महासुरं स चापि गदया दैत्य सर्व एव हनत् पृथक् मातृकोपसमाविष्ट रक्तबीज महासुरः तस्य हतस्य बहुधा शक्तिशूलादि विभुर्भिः पपातयो वै रक्तौघस्तेन सञ्चतो सहसुरः तैश्चरसुरक्षक्रिसम्भूतैरसुरैः सकलं जगत् व्याप्तमासीत् ततो देव भयोमाजगुं तान् विषण्णान् सुरान् दृष्टा चण्डिका प्राहुसत्तरा उवाच कालीं चामुण्डे विस्तरं वदनङ्कुरा मत्स्यस्त्रपातसम्भूतान् रक्तबिन्दून् महासुरान् रक्तबिन्दो प्रतिच्छतं वक्त्रेणानेन वेगिता भक्षयन्ति चरोराने तदुत्पन्नान् महासुरान् एवमेष क्षयं दैत्यो क्षीणो रक्तो गमिष्यति भक्ष्यमाणस्तया च ग्राना चोत्पत्स्यन्ति चापरे इत्युक्त्या तं ततो देवी शूलेनाभिजघान्तम् मुखेन कालीजगृहे रक्तबीजस्य शोणितं ततो सावाजघानात् गदया चत्र चण्डिकां न चास्सा वेदनां चक्रे गदापातहल्पिकामपि तस्या हतस्य देहत्तु बहु शुश्राव शोणितं यतस्ततस्तद्वक्रेण चामुण्डा सम्प्रतिच्छति मुखे समुद्गता येषा रक्तपातान् महासुरः तंश्च खदात चामुण्डा पपौ तस्य च शोणितं देवी शूलेन वज्रेण बाणैरशिरभिरिष्टिभिः जघान रक्तबीजं त्वं चामुण्डा पितशोणितं स पपात मुहिपृष्ठे शस्त्रसंघो समाहतो निरक्तश्च महीपाल रक्तबीजो महासुरः ततस्ते हर्षमतुलामवापुस्त्रिदशा नृपो तेषां मातृगणो जातो ननर्ता श्रीमदोद्धतः इति श्रीमार्कण्डेय पुराणे सावर्णिके मन्वन्तरे देवी महात्म्ये रक्तबीजवधो नाम अष्टमो अध्यायः। ओम शांति 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 हरि ओम तत्सत्। श्री राम कृष्णार्पणमस्तु। जय श्री गुरु महाराज जी की जय। जय महामाई की जय। जय स्वामी जी महाराज जी की जय। जय श्री श्री रघुवीर शीतला गंगा माई की जय। जय श्री श्री माँ भगवती कुष्मांडा शारदेश्वरी माई की जय। পবিত্র নবরাত্রি পূর্ণ প্রভাতে চতুর্থ দিনে দুর্গা সপ্তশতী শ্রী শ্রী চণ্ডী থেকে অষ্টম অধ্যায় আজ এই পর্যন্তই। মায়ের শ্রীপাদ পদ্মে প্রার্থনা করি মা যেন তার সকল সন্তানদের নিজ নিজ সাধন জীবন সদা সর্বদা সর্বত্র রক্ষা করেন। আমরা যেন অন্তরের অন্তঃস্থল থেকে মাকে ভালোবাসতে পারি, অন্তরের অন্তঃস্থল থেকে যেন সদা সর্বদা মাকে অনুভব করতে পারি। মা যেন আমাদের সেই শক্তি প্রদান করেন। আপনাদের সকলের সর্বাঙ্গীন মঙ্গল প্রার্থনা করি এবং সেটি মায়ের শ্রীপাদ পদ্মে নিবেদন করছি। মা আমাদের সম্পূর্ণ শরণাগতি প্রদান করুন, অন্তরের অন্তঃস্থল নির্বাসনা করে যেন তার রাতুল চরণে তার সকল সন্তানদের মা আশ্রয় দেন। এই ব্যাকুল প্রার্থনা জানাচ্ছি। আপনারা সবাই মায়ের কৃপায় খুব ভালো থাকবেন, সুস্থ থাকবেন, আনন্দে থাকবেন। সদা যেন আমরা আনন্দময়ী মাকে নিয়েই আমরা মনটিকে ফেলে রাখতে পারি। যদি আপনাদের ভালো লেগে থাকে তাহলে প্লিজ মায়ের গৃহমন্দির চ্যানেলটিকে আপনারা প্লিজ আপনারা সাবস্ক্রাইব করুন এবং ছোট্ট একটি লাইক দিয়ে কমেন্টের মাধ্যমে জানান। আর সদা মায়ের গৃহমন্দিরের পাশে থাকুন এই অনুরোধ জানাচ্ছি। সবাই খুব ভালো থাকবেন, সুস্থ থাকবেন এবং মাকে নিয়ে থাকবেন। আজকে ভিডিওটি আমি এখানেই পরিসমাপ্তি করছি। অন্য আরেকটি নতুন ভিডিও নিয়ে নতুন পর্ব নিয়ে আপনাদের সামনে খুব শীঘ্রই উপস্থিত হচ্ছি। ততক্ষণ পর্যন্ত আসুন আমরা সবাই যেন মাকে নিয়ে মাতোহারা হয়ে থাকতে পারি।
জয়তু 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 শ্রী শ্রী রামকৃষ্ণ শরণাম শরণে শরণাগত 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 মাগো। তোমার কৃপা করুণা দয়া আশীর্বাদ সকল সন্তানদের উপর অজর ধারায় বর্ষিত হোক। তোমার সকল সন্তানকে, জীব জগৎকে তুমি সদা রক্ষা করো মা।